আৰু মোৰ জীৱনটো ইনেই থকা জীৱন নহয়, যথেষ্ট কাম আছে। আৰু মই আকৌ এবাৰ কৈছো, মই বিশালক তাৰ কণ্ঠটোত সেইখিনি লাইনত যাবলৈহে তাক মই বেছিকে প্ৰভাৱ কৰিছিলো। তুমি গান গোৱা, গান কৰা, আৰু মই তাক গান কৰিছো, মই সেনেকে লগ পোৱা তাক। বাকী সি ট্ৰেডিং কৰে, তাৰ ইনভেষ্টাৰ্ছ কোন হয় মই কাকো চিনিও নাপাওঁ আৰু একো নাজানো। আৰু এইখিনি বিষয় তাৰ লগত যোনে কাম কৰে, হয়নে, তাৰ লগত অফিচত যোনে কাম কৰে, তাৰ লগত ডেফিনেটলি তাৰ কোনোবা মানুহটো আছে, সেই তেওঁলোকেহে আনচাৰ দিব পাৰিব। মোক কিয় সুধিছে? আৰু মোৰ ইণ্ডাষ্ট্ৰীৰ মানুহৰ লগতো কোনো ভাল নহয়। ভাল হোৱাত না আজি মোৰ এনেকুৱা অৱস্থা নহয়। 10টা মানুহ উঠি পেলাই মোৰ সৈতে কথা ক'লেথেন, কোনোতো কোৱা নাই, চবেতো মোক চিনি নাপাওঁ বুলিয়ে কৈছে দেখোন এতিয়া। তো সেনেকুৱা মানুহক মই ক'লো বুলি তেওঁলোকে গৈ পেলাই পইচা ৰাখিব? এতিয়া যোনে মোৰ কাৰণে ষ্টেণ্ডে নাই লোৱা কোনো, যদি এনেকুৱা কোনোবা মানুহ আছে তেন্তে মিডিয়া কি এইটো পাৱাৰ নাই নেকি গৈ পেলাই সুধিবলৈ যে কওক আকৌ? এনেকুৱা যদি প্ৰুফ থকা নে তেতিয়া লগাওক এলিগেশ্যনছ। মই সেইটোৱেতো চিঞৰি কৈছো যে একো প্ৰুফ নথকাকে এলিগেশ্যনছ কিয় লগাইছে? যদি মোৰ সম্পত্তি দেখিছে, মোৰ যদি পইচা দেখিছে, মোৰ যদি এনেকুৱা ক্লায়েণ্টছ দেখিছে, মই যদি সুন্দৰী হৈ পেলাই সেয়া কাম কৰি থাকো, তেন্তে উলিয়াই দিলে হ'ল ন? ইমান 7 দিনে উলিয়াব নোৱাৰিলে নেকি? অকল উইদাউট তথ্য, অকল নিজে কথাবোৰ কৈ থাকিলে, হেডলাইন মোৰ ফটো লগাই, মোৰ ভিডিঅ' লগাই পেলাই, মানুহ দুটামান মাতি পেলাই কৈ দিলে হয়। চবেতো ক'বই ন, কোনোতো মোক ভাল পাইতো নিচিনাটো লগা নাই। ভাল পোৱাত নে ছাপৰ্টত 10জন মানুহ থিয় হ'লহেঁতেন। ইণ্ডাষ্ট্ৰী যদি চব মানুহ মোৰ ইমান চিনাকি হ'লহেঁতেন, ইমান ভাল, মোৰ বহুত কাম হ'লহেঁতেন। মই যি কৰিছো নিজে কষ্ট কৰি ইণ্ডিভিজুৱেলি কাম কৰি আছো। কোনো দেখোন চিনি নাপাওঁ বুলিয়ে কৈছে। যিমানবোৰ লিষ্ট ওলাইছে, এইজন ইনভেষ্টাৰ, সেইজন ইনভেষ্টাৰ, কিবা ইনভেষ্টাৰ, তেওঁলোকে দেখোন চিনি নাপাওঁ বুলিয়ে ক'লে। মোকে চিনি নাপায় দেখোন, বিশাল ফুকনকে চিনি নাপায়। তাৰপিছত মই ক'ৰ পৰা ইনভেষ্টাৰ জানি দিম? ইমান চিম্পল লজিকটো ওলাই আছে মুখে মুখে, আকৌ কৈছে মই আনি দিছো। ক'ৰ পৰা আনি দিম মই? নথি পত্ৰ দেখুৱাওক, প্ৰুফ মুখৰ আগত আনি দিলে ক'ব নহয়, মিছা কথাটো নকয়। চিম্পল।